মলমটো দেখিবলৈ তেজ নিচিনা কি বস্তুবিলাক বাৰু। নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। তেন্তে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে কিন্তু অলপো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাব দেই। ভাত পানী খাই গৈ এতিয়া এয়া ঘৰ মুচিছোঁ। খুব ডাৱৰীয়া বতৰ, আচলতে এনেকুৱা বতৰত ঘৰবোৰ বৰ লেতেৰা হৈ থাকে। মানুহজন কামলৈ ওলাই গৈছে আৰু তেখেত ওলাই যাওঁতে গেট খোলা জপোৱা চাকৰিটো হ'লে মোৰ। এই থকা ঘৰৰ বাৰীৰ কল হয়, জাহাজী কল। বাৰীতে গছতে পকি আছিলে, ইমান ধুনীয়াকৈ। চব এটা খাবা নেকি? নাই তোলা নাই তোলা। আৰু চাওঁ চাওঁ চাওঁ, তোমাৰ মুখখন কি হ'ল এডোখৰ কৈ দিয়া, কৈ দিয়া। আমাৰ ধুন ল'ৰাটো কি হ'ল কৈ দিয়া, কৈ দিয়া, ভিডিঅ'ত কৈ দিয়া। আমাৰ বেটা কালি পৰিছিলে বাথৰুমত, দুখ পালে, হয়নে? এতিয়া ভাল পাইছে নাই? বিষাইছে নেকি? নাই বিষোৱা? অঁ হ'ব, তুমি খোৱা। এখেত আকৌ আমাৰ ওচৰৰে গাঁও এখনৰ মানুহ। আমাৰ ঘৰত থকা প্ৰায় 12-13 বছৰৰ হ'ল বুলি কৈছে। বৰ্তমান আমাৰ ঘৰৰ এজন সদস্য। কি বনাইছে আপুনি? কি কাটিছে আকৌ? কি কাটিছে আকৌ? এই দানা। কিহৰ দানা? গৰুৰ দানা। গৰুৰ দানা। অঁ। আৰু সেইদিনা দেখুৱাইছিলোঁ যে আপোনালোকক লেবেল বনাবলৈ, আজি তাকে বেটাক অলপ শিকাই দিলোঁ। এফালে ককাকে কাটি দিছে কাগজবোৰ আৰু সি বনাই আছে। পাহি পেহীয়ে বনোৱা নিচিনাকৈ ধুনীয়াকৈ বনোৱা। এইটো তুমি বনাইছা নেকি? চাওঁ। বা তুমি বনালা? এই নহয়, এইটো নহয়, নহয় নহয়, সঁচা কথা ক'বা আকৌ। তুমি বনোৱাটো মই দেখুৱাম দেই। এইফালে মায়ে ফুলৰ টাববোৰ অলপ চাফা কৰি আছে। মাটিবোৰ অকণমান খুচৰি দিছে, আৰু যিমানেই মাটিবোৰ খুচৰি দিয়া হয় সিমানেই ফুলবোৰ লহপহকৈ বাঢ়ি আহে। আনফালে এইজনী গ্লাছত মই। ইফালে এগৰাকী হ'ল আমাৰ খুৰী। খুৰীয়েও ফুল বহুত বেছি ভাল পায়। আমাৰ ঘৰলৈ যেতিয়াই আহে মাৰ ফুলনিৰ দৰা এপাক চাইহে যায়। আৰু ফুলনিৰ কাষতে আমাৰ বেঙেনা দি থোৱা আছিলে, মায়ে ছিঙিছে তাকে খুৰীক কেইটামান দি পঠাওঁ বুলি। তাকে ধুনীয়া হৈছে কেইটা। প্ৰকৃতিৰ বস্তুবিলাক বাৰু হ'ব 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 হ'ব। এয়াই আচলতে আমাৰ মহিলাসকলৰ আন্তৰিকতা আৰু মৰমৰ বান্ধোন, য'ত এগৰাকীৰ ঘৰলৈ বৰ্তমানৰ সময়ত কোনেও কাকো একো দি সুখী কৰিব নোৱাৰে। কিন্তু এনেধৰণৰ সৰু সৰু কথাবিলাকত সুখ অনুভৱ কৰিব পৰা যায়। আপোনালোকো বাৰু হয়নে তেনেকুৱা ক'বচোন। কি হ'ল, খুলি দিলা যে ন? ডক্টৰ যে মলমটো ডক্টৰে দিছিলে যে মলমটো দেখিবলৈ তেজ নিচিনা। কোনে খুলি দিলে? মায়ে লগাই দিলে? সেইটো কোনে খুলিলে? বেণ্ডেজটো কোনে খুলিলে? মায়ে। আজিৰ পৰা উৎপাত নকৰিবা আৰু দেই। উৎপাতবোৰ কৰা নাছিলে বাৰু। বাথৰুমত সোমালে ভালকৈ সোমাবা দেই, হ'ব? তুমি গুড বয় হয় নাই? হয়। চাওঁ হাঁহি দিয়াচোন, চাওঁ হাঁহি দিয়া, ধুনীয়াকৈ হাঁহি দিয়া। এতিয়া তুমি কোন ক্লাছলৈ পালা এবাৰ কৈ দিয়াচোন। 1লৈ পালা। এইফালে বায়ে কাপোৰত পিকো কৰি আছে। ৰচনাৰ পেষ্ট বনাই আছো। কিহৰ কাৰণে? তন্দুৰী চিকেনৰ কাৰণে। তাৰপিছত আমি মছলাবিলাক ৰেডি কৰি আছো এতিয়া। তাৰপিছত মছলা কাৰি নহয়, মছলা ৰেডি কৰি আছো। এইটো তাত মেৰিনেট কৰিবৰ কাৰণে লগাই দিব লাগিব ন? এনেকৈ লগাই দিব লাগিব।
হ'ল চুইচটো দি লওক আজি বতৰটো কিন্তু একেবাৰে খোৱাৰ বতৰ আৰু মানুহজনেও বোলে আমাক তন্দুৰী চিকেন বনাই খুৱাব। খাইতো এনেই ভাল পাওঁ, তাতে মানুহজনে বনাই খুৱাব আজি। একদম কোৱাৰ পৰা শুনাৰ পৰা খাওঁ খাওঁ লাগিয়ে আছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই বাই।